তিনিটা উদ্যানৰ ওপৰত যেনেকৈ সৰু পাত্ৰ দিলে ৰন্ধন কাৰ্য কৰিব পাৰি, ঠিক তেনেকৈ সমাজত তিনিটা মূল উদ্যান আছে: ধৰ্ম, সমাজ আৰু ৰাজনীতি। এই তিনিটা শক্তিৰ মাধ্যমেৰে এখন সমাজ সুন্দৰকৈ পৰিচালিত হ'ব পাৰে। থকা যি নিৰ্বাচন প্ৰক্ৰিয়া, সেয়াই হৈছে সৰু পাত্ৰ। আৰু সৰু পাত্ৰত জালি নিদিয়া পৰ্যন্ত সি কেতিয়াও ৰন্ধন কাৰ্য কৰিব নোৱাৰে। সেই সৰু পাত্ৰ তথা উদ্যানৰ মাজত দিয়া জুই জালিয়েই হ'ল ভোটাধিকাৰ সাব্যস্ত কৰাৰ প্ৰক্ৰিয়া। গতিকে সেই গণতান্ত্ৰিক সমাজ এখন সুশৃংখলিত কৰি ৰাখিবৰ বাবে ভোটাধিকাৰ কৰাটো সকলোৰে নৈতিক দায়িত্ব। আৰু সকলোৱে এনে বাঞ্ছা কৰে যে ভোটাধিকাৰ যোগেদি এখন সুস্থ সমাজ তৈয়াৰ হ'ব পাৰে, সমাজৰ বিকাশ হ'ব পাৰে, সমাজৰ শান্তি আহিব পাৰে, সমাজৰ প্ৰগতি আহিব পাৰে। আৰু সেই দৃষ্টিভংগীৰেই আমিও আজি ভোট দিবলৈ ওলাই আহিছোঁ। আচলতে আমাৰ জীৱনটো দ্বৈত জীৱন। প্ৰথমটো আমি এগৰাকী নাগৰিক, আৰু দ্বিতীয়টো আমাৰ জীৱনটো সত্ৰীয়া জীৱন। এই দুটা জীৱনৰ মাধ্যমেৰে আমি সমাজ জীৱনত আমাৰ কৰ্তব্য আমি সম্পাদন কৰিবলৈ সদায় চেষ্টা কৰি আহিছোঁ। আৰু আমাৰ যিটো নাগৰিকত্ব জীৱন, তাৰ যোগেদি আমি বিবেকৰ বিচাৰেৰে আমি ভোটাধিকাৰ সাব্যস্ত কৰোঁ, যাৰ যোগেদি এখন গণতান্ত্ৰিক দেশৰ সুস্থ সমাজ প্ৰতিষ্ঠা হ'ব পাৰে। আমি আশা কৰিছোঁ এই 2026 চনৰ আজি যিটো নিৰ্বাচন, এই নিৰ্বাচনত মুক্ত মনেৰে সকলোৱে নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ ওলাই আহিব। আৰু সকলোলৈকে আমাৰ শুভেচ্ছা থাকিল।